হয়, উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰা হ'ল গুৱাহাটী উচ্চ ন্যায়ালয় আৰু এই উচ্চ ন্যায়ালয় যি স্থাপন কৰা হ'ব ৰংমহলত। আৰু মই যিহেতু উপস্থিত আছোঁ উত্তৰ গুৱাহাটী ৰংমহলত, আৰু এই উত্তৰ গুৱাহাটী ৰংমহলতে যি গুৱাহাটী উচ্চ ন্যায়ালয় অহা কাইলৈ শিলান্যাস কৰা হ'ব, আৰু শিলান্যাস কৰাৰ বাবে এনেধৰণে প্ৰস্তুতি চলাইছে আৰু মই দেখুৱাব মোৰ খতিত। গতিকে ইয়াৰ পৰিৱেশ যিহেতু বৃহৎ আকাৰত এনেদৰে পেণ্ডেল যি প্ৰেক্ষাগৃহ সাজি তুলিয়া হৈছে, আৰু অহা কাইলৈ যিহেতু সৰ্বোচ্চ ন্যায়ালয়ৰ চিফ জাষ্টিছৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব, তাক লৈ ইয়াৰ যি অঞ্চলবাসী উৎসাহিত হৈ পৰিছে। আৰু মোৰ সৈতে ইয়াৰ স্থানীয় কিছু লোক আছে, তেখেতসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আৰু যিহেতু কাইলৈ যিহেতু এই শিলান্যাস কৰা হ'ব উচ্চ ন্যায়ালয়ৰ বাবে ৰংমহলত, আৰু মোৰ সৈতে ইয়াৰ স্থানীয় কেইগৰাকী ব্যক্তি আছে, তেখেতসকলে জানিব যিহেতু ৰংমহলত স্থানান্তৰ কৰা হ'ল ঐতিহাসিক যি গুৱাহাটী উচ্চ ন্যায়ালয়, আৰু ৰংমহলতে কাইলৈ শিলান্যাস কৰা হ'ব, কি ক'ব এই ক্ষেত্ৰত? হয়, সঁচাকৈয়ে অহাকালি উত্তৰ গুৱাহাটী তথা ৰংমহলত ইতিহাস ৰচিত হ'ব। কাৰণ ঐতিহ্যমণ্ডিত অসমীয়া জাতিৰ স্বাভিমান গুৱাহাটী উচ্চ ন্যায়ালয় ৰংমহলত স্থাপন কৰা হ'ব অত্যাধুনিক সা সুবিধাৰে। ইয়াতেই সকলো সা সুবিধা থাকিব। মাল্টি লেভেল কাৰ পাৰ্কিং, কোৰ্ট বিল্ডিং, বাৰ বিল্ডিং, 800 আসনযুক্ত অডিটৰিয়াম, ৰেচিডেঞ্চিয়েল এৰিয়াকে আদি কৰি বিভিন্ন সা সুবিধা ইয়াতেই থাকিব। কাৰণ ইয়াত যিসকল ন্যায়াধীশ থাকিব বা যিসকলে অধিবক্তা থাকিব, তেওঁলোকে সকলোখিনিয়ে অত্যাধুনিক সা সুবিধা ইয়াতে লাভ কৰিবলৈ সক্ষম হ'ব। সঁচাকৈয়ে আমি গৌৰৱ বোধ কৰিছোঁ যে এসময়ত ৰংমহল ঐতিহ্যৰে ভৰা আছিলে, আৰু সেই ঐতিহ্য পুনৰ জিলিকি উঠিবলৈ গৈ আছে। আৰু অসম তথা ভাৰতৰ যি মানচিত্ৰ, সেই মানচিত্ৰত ৰংমহলে পুনৰ স্থান লাভ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ জনাইছোঁ। আৰু এগৰাকী স্থানীয় ব্যক্তি আছে, তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। দাদা, যিহেতু কাইলৈ শিলান্যাস কৰা হ'ব, আৰু অঞ্চলবাসী হিচাপে স্থানীয় হিচাপে কি হ'ব? অহাকালি যি শিলান্যাস হ'ব, সেই শিলান্যাসৰ জৰিয়তে আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে এটি নতুন ৰূপ পাবলৈ সক্ষম হ'ব। আৰু এই অনুষ্ঠানৰ জৰিয়তে এই অঞ্চলটোলৈ এক নতুন বাতাবৰণৰ সৃষ্টি হ'বলৈ যাব। কাৰণ বিভিন্ন ধৰণৰ অত্যাধুনিক সা সুবিধাৰ জৰিয়তে এই উচ্চ ন্যায়ালয়খন স্থাপন কৰা হ'ব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বৃহত্তৰ উত্তৰ গুৱাহাটী অঞ্চলটোক গুৱাহাটীৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ যিখন উত্তৰ গুৱাহাটী দলং ফেব্ৰুৱাৰী মাহত হয়তো আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে উদ্বোধন কৰিবলৈ আহিব। তাৰ বাহিৰেও আমাৰ পৰুৱা নাৰেংগী সেই আমাৰ যি যাতায়াত ব্যৱস্থাৰ সলনি হ'ব, সেই যাতায়াত ব্যৱস্থাৰ জৰিয়তে এই অঞ্চলটোলৈ আগতে আমাৰ যেনেকুৱা এটা বিভিন্ন অসুবিধা আছিল, সেই অসুবিধাবিলাক আঁতৰ হ'ব। গতিকে এই উচ্চ ন্যায়ালয় স্থাপনৰ জৰিয়তে গোটেই ৰংমহলৰ ঐতিহ্য যেন পুনৰ ঘূৰি আহিব। ধন্যবাদ জনাইছোঁ। যিহেতু অহা কাইলৈ যি এই শিলান্যাস কৰা হ'ব যি উত্তৰ গুৱাহাটী ৰংমহলত, আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি শিলান্যাস, আৰু এই শিলান্যাসত উপস্থিত থাকিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চিফ জাষ্টিছ, লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এনেধৰণে বৃহৎ আকাৰৰ যি প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি তুলিছে, আৰু শীততাপ নিয়ন্ত্ৰণ কক্ষ এনেধৰণে নিৰ্মাণ 5,000ৰো অধিক যি ইয়াত যি লোক আহি উপস্থিত হ'ব এই শিলান্যাস কাৰ্যসূচীত। আৰু কাইলৈ মুখ্যমন্ত্ৰীৰ লগতে যি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ চিফ জাষ্টিছ উপস্থিত থাকিব এই শিলান্যাস কাৰ্যসূচীত।